ৰাজ্যত আৰম্ভ এছআৰ অৰ্থাৎ ভোট পৰীক্ষণ প্ৰক্ৰিয়া নিৰ্বাচন আয়োগৰ নিৰ্দেশত বিএলএ নিযুক্তি ৰাজনৈতিক দলৰ এখোজ আগুৱাই বিজেপিয়ে নিজাকৈ নিযুক্তি দিছে BLA1 BLA1ৰ ভূমিকা কি থাকিব এছআৰত 2026ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে অসমত আৰম্ভ কৰিছে এছআৰ প্ৰক্ৰিয়া এই এছআৰ অৰ্থাৎ ভোট পৰীক্ষণ প্ৰক্ৰিয়াৰ মুখ্য উদ্দেশ্যই হ'ল এক ব্যক্তিৰ এক ভোটৰ অধিকাৰ বিবাহ সূত্ৰে হওক বা কৰ্মসূত্ৰে হওক কোনো কাৰণতে এজন ভোটাৰৰ নাম দুটা সমষ্টিত থাকিব নোৱাৰিব ইয়াৰ বাবে নিৰ্বাচন আয়োগে আৰম্ভ কৰিছে এছআৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ বাবে নিৰ্বাচন আয়োগে নিযুক্তি দিছে BLO অৰ্থাৎ বুথ লেভেল অফিচাৰ এই প্ৰক্ৰিয়া চলোৱাৰ সময়ত ৰাজনৈতিক দলসমূহেও যাতে পিছত কোনো প্ৰশ্ন কৰিব নোৱাৰে তথা পৰীক্ষণ প্ৰক্ৰিয়া নিখুঁতভাৱে সম্পন্ন যাতে কৰিব পৰা যায় তাৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশত ৰাজনৈতিক দলসমূহে নিযুক্তি দিছে BLA ২৯,৬৫৬টা বুথ লেভেল এজেণ্টে সহায় কৰিব এছআৰত কিন্তু অসমত এছআৰ নহলেও বিজেপিৰ সন্দেহ এছআৰতে ওলাব বহু ভুৱা ভোটাৰ অৰ্থাৎ এক ব্যক্তি দুই ভোট মুকলিকৈ নকলেও বিজেপিৰ সন্দেহ বিশেষ সম্প্ৰদায়ৰ মহিলা ভোটাৰে বিবাহ সূত্ৰে লাভ কৰি আহিছে দ্বৈত ভোটৰ অধিকাৰ এনে ক্ষেত্ৰত এই সুৰুঙা কোনো কাৰণতে দিব বিচৰা নাই শাসকীয় বিজেপিয়ে নিৰ্বাচন আয়োগকো যাতে বিপথে নিব নোৱাৰে তাৰ বাবে সতৰ্ক বিজেপি We discussed threadbare and we discuss among ourselves how BJP should work, how BJP should cooperate with the Election Commission in preparing a correct and authentic voter list for Assam. ইয়াৰ বাবে বিজেপিয়ে নিজাকৈ নিযুক্তি দিছে 126 গৰাকী BLA1 BLA1এ প্ৰতিটো বিধানসভা সমষ্টিত দলীয়ভাৱে নিৰীক্ষণ কৰিব সকলো প্ৰক্ৰিয়া কংগ্ৰেছৰ BLO2 থাকিব কংগ্ৰেছৰ ইমান ডাঙৰ সংগঠন থাকিব কাৰোবাৰ নাম ইলিগেলি খুমালে কংগ্ৰেছে অবজেকশন দিলে হ'ল গতিকে কংগ্ৰেছে নিজৰ কাম কৰিলে এজন মানুহ খুমাব নোৱাৰে গতিকে কংগ্ৰেছ 115 বছৰৰ এটা পাৰ্টি গুটেই BLO বিলাকে যদি কাম কৰে তেতিয়ালে বিজেপিয়ে কেনেকৈ খুমাব পাৰিব নাম কংগ্ৰেছে দেশজুৰি ভোট চুৰিৰ অভিযোগ উত্থাপন কৰিছে এনে সময়তে অসমত আৰম্ভ হোৱা এছআৰৰ প্ৰতি বিৰোধী দলসমূহৰ বিশেষকৈ কংগ্ৰেছৰ কিমান সমৰ্থন থাকিব বা এছআৰত ওলোৱা তথ্যক কিমান দূৰ গ্ৰহণ কৰি ল'ব সেয়া সময়ে ক'ব কেমেৰা পাৰ্চন নিত্য ডেকাৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV